potential to go up to 25%. গতিকে আপোনালোকে বিনামূলীয়া এডমিশনটো খুব এটা অন্তৰত সোমাই যোৱা আঁচনি হিচাপে আপোনালোকে এডপ্ট কৰক 2016-17 পৰাই এই আঁচনিটো গভৰ্ণমেণ্ট ড্ৰিভেন হৈ থাকিলে যে চৰকাৰী প্ৰচেষ্টা এই বছৰ আৰু অহা বছৰৰ পৰা এইটো আপোনালোকে আপোনালোকৰ প্ৰচেষ্টা বুলি গ্ৰহণ কৰক যে আমি ইনিচিয়েটিভ লম আৰু সমৰ্থ পোৰ্টেল যেহেতু আছে এডমিশনৰ টকা উভতাই দিওতে গভৰ্ণমেণ্টে দেৰি কৰাৰ কোনো কাৰণ নাই আমি 31 মাৰ্চত হলেও টকাটো দিব লাগিব জুনত হলেও আমি দিব লাগিব টকাটো আমি দিবই লাগিব যেহেতু আপোনালোকক আমি এচিউৰ্ড কৰিছো সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যেন আপোনালোকে সময়ৰ লগত খাপ খাই এই আঁচনিটোক নিজৰ বুলি এডপ্ট কৰে দ্বিতীয়তে আপোনালোকে ভাল কৰি জানে যে আমাৰ চৰকাৰখনে ষ্টুডেণ্টছ ৱেলফেয়াৰৰ কাৰণে আমি সিৰিজ অফ স্কিমছ লৈছো আগতে মই অসমৰ বাহিৰত মই তেনেকে যোৱা নহৈছিলে এইবাৰ ইলেকশ্যনৰ মিটিং বিলাকত মই যেতিয়া অসমৰ ষ্টুডেণ্ট ৱেলফেয়াৰৰ স্কিম বিলাক কৈ গৈছিলো তেতিয়া বহুত ষ্টেটত মানুহৰ চকু থিয় হৈছিল যে কেনেকে অসমৰ দৰে সৰু ৰাজ্য এখনে এই কামবিলাক কৰিব পাৰে আজি আপোনালোকে জানে যে আমি এজন ষ্টুডেণ্টক বিনামূলীয়া নামভৰ্তিৰ পিছত কলেজ আৰু হোষ্টেলৰ যদি আবাসত থাকে তেওঁলোকক আমি মেছ ডিউছৰো এটা সিংহভাগ আমি উভতাই দিওঁ এই স্কিমটো কলেজ আৰু বিশ্ববিদ্যালয়ে এডপ্ট কৰিব লাগে এই বছৰ কটন ইউনিভাৰ্চিটিত 600 ল'ৰা ছোৱালী এই স্কিমটোৰ সুবিধা নাপালে because of the slow response from the college university administration daily muleke whatsapp pothai daily facebook ot likhe daily yat likhe কথাটো হল যে যদি কলেজৰ অধ্যক্ষসকল আপোনালোক কোনো প্ৰকাৰে সিস্টেমটোৰ পৰা দূৰত নহয় গভৰ্ণমেণ্টে স্কিম এটা ললে আপোনালোকে গম পায়েই এনেকুৱা গম নোপোৱাটো কথা নাই যেতিয়া আপোনালোকে গম পায় যে মেছ ডিউজ গভৰ্ণমেণ্টে এটা টকা ঘূৰাই দিব আপোনালোকৰ বহুতৰে সুপাৰিনটেন্ডেন্ট আছে হোষ্টেলত আপোনালোকৰে কলিগ আপোনালোকে বহুতে জানে যে কেনেকে সমাজৰ দুখীয়া ল'ৰা ছোৱালী বিলাকে দেউতাক মাকৰ কষ্ট উপাৰ্জিত টকাৰে হোষ্টেলত থাকে মেছ ডিউজটো দিব আহোতে 10 টকা 5 টকাৰ নোট একগোট কৰি দিয়ে মই কলেজৰ হোষ্টেলত আছিলো এই স্কিম বিলাক কটনৰ দিনৰ মোৰ অভিজ্ঞতাৰ পৰা এই স্কিম বিলাক মই মাজে মাজে চৰকাৰৰ পুঁজিৰ সাপেক্ষে মই আনিবলৈ চেষ্টা কৰো মই যেতিয়া কটনৰ হোষ্টেলত আছিলো আমি যেতিয়া হোষ্টেলৰ মেছ ডিউজ দিও একাংশ ষ্টুডেণ্টে হোষ্টেলৰ মেছ ডিউজ দিব নোৱাৰে সুপাৰ সাৰে ভাত খোৱাৰ সময়ত ডাইনিং হলত আহি ল'ৰা ছোৱালী কেইটাক বিচাৰে তাগিদা দিব লাগে লৰা কেজনে 2-3 দিন ভাত খাব নাই দূৰে দূৰে ঘুৰি থাকে যেতিয়া দেখে যে আন্ধাৰ হল লাইট গল সুপাৰ গল তেতিয়া ৰাতি মনে মনে আহি ভাত কেটা খায় কিয় তেওঁলোকে দিব পৰা নাই দেউতাক মাকে টকা পঠাব পৰা নাই এইবাৰে ধৰি ললো অসমত বানপানী বহুতৰ ঘৰ উঠি গৈছে বহুতৰ কিতাপ পত্ৰ উঠি গৈছে বহুতৰ দেউতাক মাক কামত আহিব পৰা নাই কিন্তু হোষ্টেলৰ মেছটো চলিব লাগিব গতিকে 1 তাৰিখে আপোনালোকে ল'ৰা ছোৱালীৰ পৰা মেছ ডিউজ খুজিবই আৰু নুখুজিলে মেছটো নচলে খুজাটো আপোনালোকৰ দায়িত্ব কিন্তু সেই দিনাখন আপোনালোকে গম পাব যে আমাৰ দুখীয়া আৰু মিডল ক্লাছৰ মানুহখিনি কেনেকে বাস কৰে কবাৰ পৰা 5 টকা 10 টকা 2 টকা নোট গুট খুৱাই 1000 টকা কৰি আপোনালোকক মেছ ডিউজটো দিব
যদি গভৰ্ণমেণ্টে কৈছে যে ইয়াৰ 50% আমি আপোনালোকক উভতাই দিম, তো ইয়াত এই স্কিমটোত আপোনালোকে জপিয়াই পৰা উচিত নহয় জানো? মই নিজে জানো কটনৰ ভাইচ চেঞ্চেলৰ হোৱাট ৱাজ হিজ ইকনমিক বেকগ্ৰাউণ্ড ডিউৰিং হিজ ষ্টুডেণ্ট ডেজ। হি অলছো ফট এ ভেৰি হাৰ্ড লাইফ। তেওঁ আপোনালোকৰ সৰহ সংখ্যকে যিখিনি 55 ইয়াৰ্ছ এজত আছে আৰু মেক্সিমাম ভাল বা বেয়া হওক বহুতবিলাক এক্স কটনিয়ান আছে, I have seen everybody struggling in our hostel. বহুতক আমি কালেক্টিভলি আমি হেল্প কৰিছিলোঁ। আজি তেওঁলোক কলেজৰ প্ৰিন্সিপাল, কলেজৰ প্ৰফেচাৰ। ঠিক আছে, আজি আমি 2 লাখ টকা দৰমহা পাওঁ। We have a different life. But is it necessary to forget our time in the hostel? বাকি সব কাম দূৰত থাকক, কিন্তু যেতিয়া ষ্টুডেণ্ট এজনৰ কাৰণে হোষ্টেলৰ মেছ ডিউজটো ফ্ৰী পাইছে, প্ৰথমটো ভাবিব লাগে যে এই চৰকাৰে কেনেকৈ দি আছে, এইবিলাক ক'ৰ পৰা টকা পাইছে? ফাৰ্ষ্ট কুৱেশ্যন। বাতৰি কাকতবিলাকে উত্তৰ দিব যে লোন লৈ টকা পাইছে। এনিৱে ফাইন, দেট ইজ এ নিউজ পেপাৰ ৰিপৰ্টিং, সেইটো তেওঁলোকৰ কথা। কিন্তু আপোনালোকে যেতিয়া বিশ্বাস কৰিলে যে এই স্কিমটো সঁচা স্কিম, তাৰ পিছত এই স্কিমটোক সফল কৰাত আপোনালোকে জাপ মাৰি পৰিব নালাগে জানো? যে ভাই, আই হেভ চিন দোজ ডেজ ইন মাই হোষ্টেল, গতিকে এই স্কিমটো আমি ছাকচেছ কৰি দিওঁ। আজিতো যদি মই ডিক্টেটৰ হ'লোহেঁতেন, মই DPIক অৰ্ডাৰ দিলোহেঁতেন যে কটনৰ ফেকাল্টিখিনি দৰমহাৰ পৰা 200 টকা কাটি এইবাৰৰ টকাখিনি তাত উভতাই দিব লাগে। But I cannot do it because I am not a dictator. কাৰণ মই জানো কটনৰ গোটেইকেইজন প্ৰফেচাৰক মই চিনি পাওঁ। সকলো they have faced the similar hard days in the college, in the hostel. মই আশা কৰিম যে এইবাৰ যাতে হোষ্টেল মেছ ডিউছত যেতিয়া আমি আপোনালোকক অহা মাহত ফৰ্ম পঠিয়াম, take it as your own. Do not distance yourself from the government schemes. Take it as your own. কাৰণ গভৰ্ণমেণ্ট আপোনালোকে, ইয়াততো কোনো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰৰ পৰা টকা দিয়া নাই। কালেক্টিভলি উই আৰ গভৰ্ণমেণ্ট। মন্ত্ৰী কেইজন গভৰ্ণমেণ্ট নহয়, কালেক্টিভলি উই আৰ গভৰ্ণমেণ্ট। গতিকে এইবাৰ যিটো হোষ্টেল মেছ ডিউজ ঘূৰোৱা আহিব, নিযুত মইনাৰ স্কিম আহিব, আমি চাইল্ড মেৰেজ অসমত ৰখাব লাগে। গতিকে এইবাৰ আমি আপোনালোকক 1 আগষ্টত ফৰ্মবিলাক দি পঠাম। একোজন ষ্টুডেণ্ট ৱেলফেয়াৰ অফিচাৰ আউট অফ দ্য ফেকাল্টি আপোনালোকে কৰি দিয়ক যে এওঁ মেছ ডিউজৰ স্কিমটো চাব, এওঁ বিনামূলীয়া নামভৰ্তিটো চাব, এওঁ নিযুত মইনাটো চাব। লেট ষ্টুডেণ্টছ বি বেনিফিটেড। কাৰণ যিমানেই ষ্টুডেণ্ট বেনিফিট হয়, এজনী ছোৱালীয়ে, আমি নিযুত মইনাত কিমান টকা কৈ দিম ৰনোজ দা? 1000 টকা না? 1000 টকা এগৰাকী ছোৱালীয়ে যদি প্ৰত্যেক মাহৰ 1 তাৰিখে বেংক একাউণ্টত পায়, আপোনালোকে ভাবক এটেণ্ডেঞ্চ কিমান বাঢ়িব। তাত লিখা থাকিব যে নেক্সট ইয়াৰ ৰিনিউৱেল উইল বি ছাবজেক্ট টু হাৰ এটেণ্ডেঞ্চ। কলেজখনত তেওঁ আহিব, কলেজখনত তেওঁ পঢ়িব। ডিব্ৰুগড় ইউনিভাৰ্চিটিত মই গৈছিলোঁ, ষ্টুডেণ্টসকলে কয় যে ছাৰ আমাৰ পইচা নাই, আমি কেনেকৈ আমি প্ৰাইভেট যিটো আপোনালোকৰ সেলফ ফাইনেন্সিং, এইবাৰ আপোনালোকে চিন্তা কৰক যে ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি এগৰাকী ছোৱালীয়ে গভৰ্ণমেণ্টৰ পৰা 25,000 পাব। পাৰ মাহত 2000 টকাকৈ পাব। দেউতাক মাকৰ হাতৰ পৰা বহুত কষ্ট নোহোৱা হৈ গ'ল। এতিয়া এই স্কিমটোৰ প্ৰতি যদি আমি নিৰুদ্বেগ হৈ থাকোঁ, কাৰ লষ্ট হ'ব? আমাৰ ছাত্ৰীসকলৰ লষ্ট হ'ব। ছাত্ৰীসকল কোন? আমাৰ সন্তান হয়। আজি আপোনালোকে চাওক যে অসমে এখন ষ্টেট
য'ত বিনামূলীয়া নামভৰ্তি হয়, ছোৱালীক ক্লাছ 9ত ল'ৰা ছোৱালীক চাইকেল দিয়া হয়, হায়াৰ ছেকেণ্ডাৰীত স্কুটি দিয়া হয়, আমাৰ বিনামূলীয়া এডমিশ্যন দিয়া হয়, হোষ্টেল মেছ ডিউচ উভতাই দিয়া হয়। আগত মবিলিটি গ্ৰাণ্ট বুলি কৈছিলোঁ, এতিয়া আমি মবিলিটি গ্ৰাণ্ট নিযুত মইনা একলগ কৰি 25,000 টকালৈকে আমি দিব গৈ আছোঁ। আজি আমাৰ ভাইচ চেঞ্চেলৰসকল ইয়াত আছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ নাই, বিকজ নতুন ভাইচ চেঞ্চেলৰ উইদিন দিছ মান্থ আহি যাব। মই উপাচাৰ্যসকলকো অনুৰোধ কৰিম যে আপোনালোকৰ ডে টু ডে ইনস্পেকশ্যন অফ এফিলেটেড কলেজ, ইয়াত এই কথাবিলাক সুমুৱাই ল'ব লাগে যে